নমস্কাৰ, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমি কেইজনমান বন্ধুৰ সৈতে আহি লীলাবাৰীত থকা নেফাৰ অৰুণাচলৰ নেফাৰ যিটো অফিচ আছে, অফিচৰ পিছফালে এটা ধুনীয়া শিৱ মন্দিৰ আছে বুলি গম পালোঁ। তালৈ বোলো শাওণ মাহ কাৰণে এপাক গৈ আহোঁ বুলি আহিলোঁ। আৰু মন্দিৰটোৰ আহি পেলাই পৰিৱেশটো ইমানেই ভাল লাগিছে। চবফালে গছ গছনি আছে, ধুনীয়াকৈ ইমান সুন্দৰ এটা পৰিৱেশত মন্দিৰটো বনাই থোৱা আছে। আপোনালোকে যদি এপাক আহে মনটো বহুত ভাল লাগিব, ইমানেই ভাল লাগিব যেন এটা বেলেগ জেগাতহে আছোঁ এনেকুৱা কথা লাগে। এইটো হ'ল লীলাবাৰী যিটো নেফাৰ, সেইটো অফিচৰ পিছফালে হয় মন্দিৰটো। আমি যিহেতু কেন্দ্ৰীয় বিদ্যালয়লৈ যোৱাৰ কাৰণে তাত ৰৈ আমনি লগাৰ কাৰণে বোলো অলপমান ফুৰি আহোঁগৈ বুলি ওলাই আহিলোঁ। আহি মন্দিৰতে অলপ দেৰি বহি পৰিৱেশটো ইমানেই ভাল লাগিলে। এজন আমাৰ লগতে ধুনীয়াকৈ পূজা কৰিছে। এইটো নন্দী আছে এইফালে দেখিছেনে? এইটো ঘৰ এটা ধুনীয়াকৈ বনাইছে। এইটো ইয়াতে চাগে আলোচনা এনেকুৱা মিটিং বা কৰিব পৰা মানুহ আহি বহিব পৰাকৈ ধুনীয়াকৈ বনাইছে ঘৰটো। মন্দিৰটোৰ ঠিক বাওঁ চাইডে ব্ৰহ্মা মূৰ্তি এটাও ধুনীয়াকৈ বনাই থোৱা আছে। এইটো ব্ৰহ্মা মূৰ্তি, তলত পানী দিছে ধুনীয়াকৈ। পদুম ফুলৰ ওপৰত ব্ৰহ্মা বহি আছে। আপোনালোকৰ যদি কেতিয়াবা মন বেয়া লাগি থাকে বা মন্দিৰলৈ আহিব পাৰে। ধুনীয়াকৈ ইমান ধুনীয়া পৰিৱেশত আছে মন্দিৰটো। এইজনৰ দাসদা আমি 3-4জনমান আহিছোঁ। এওঁ আহিছে লগত, আমি চাই আছোঁ। এইফালে বিষ্ণু আৰু এইফালে বিষ্ণু মন্দিৰ আছে ধুনীয়াকৈ। মূৰ্তি পানীৰ ওপৰত ধুনীয়াকৈ বনাই থোৱা আছে। আপোনালোক আহিব পাৰে। কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাবচোন, মন্দিৰটো কেনেকুৱা লাগিলে।